মোৰ নাম তীৰ্থনাথ। চাফ চিকুণ ভিতৰখিনি এনেই ভালেই কৰি আছে, বাহিৰখিনি তাৰমানে সেইখিনিতে লেডিজ হয়তো, নলাখিনি কৰাত অলপ অসুবিধা হয়, সেইকাৰণে জেণ্টছ আমাক চুইপাৰ লাগে। জেণ্টছ নাই, লেডিছে ভিতৰখিনিতো ধুনীয়াকৈ কৰি থোৱা আছে, ভিতৰখিনি হৈ নাই, খালি বাহিৰৰ নলাখিনি কৰাৰ কাৰণে জেণ্টছৰ হেৰি নাই। দায়িত্বটো দিয়া আছে। জেণ্টছখিনি কৰা নাই। মাজতে মই দুবাৰমান বাহিৰৰ আউট তাৰমানে হাজিৰা লগাই পেলাই মই কেইবাৰমান কৰালোঁ তেনেকৈ। এতিয়া প্ৰায় এইখিনি নকৰাকৈ 15 দিনমান হৈ গৈছে। 15 দিনমান হৈছে। এনেকৈ তীৰ্থনাথ। মানে মেডিচিন যোনটো আমাৰ এচেঞ্চিয়েল ড্ৰাগ লিষ্ট থাকে, সেইটো বেচিছত আমি ইণ্ডিয়ান মাৰোঁ থ্ৰু DBDS চিষ্টেম, মানে ড্ৰাগছ এণ্ড ভেকচিন ডিষ্ট্ৰিবিউশ্যন মেনেজমেণ্ট চিষ্টেম থ্ৰুদি মাৰোঁ। কিন্তু আমাক কেতিয়াবা ডিষ্ট্ৰিক্ট যোনটো ড্ৰাগছ ৱেৰ হাউচ আছে, কিছুমান বস্তু আমাক এভেইলেবিলিটি কৰায়, আৰু সিহঁতৰ তাত যেতিয়া নাথাকে আমাক সিহঁতেও এভেইলেবিলিটি কৰাব নোৱাৰে। বৰ্তমান ইয়াত কি মেডিচিন নাই? মানে এইটো যোনটো আমাৰ মানে একৰ্ডিং টু ইডিএল লিষ্ট, সেইটো হিচাপত বহুত মেডিচিন নাই। হয়। চিৰিঞ্জো নাই নেকি? হয়, চাৰ্জিকেল আইটেমো নাথাকে কেতিয়াবা। কিন্তু বৰ্তমান একো নাই নেকি ইয়াত? কিছুমান আছে, কিছুমান নাই। চিৰিঞ্জ নাই বুলি শুনিছিলোঁ, গেছৰ কিবা চিৰিঞ্জ মানে ধৰক আপোনাৰ বহুত ml চিৰিঞ্জ আহে, ধৰক কেইটামান ml চিৰিঞ্জ আছে, কেইটামান ml চিৰিঞ্জ নাই। কিমান দিন হ'ল এইটো? তেনেকুৱা আপ ডাউন হৈ থাকে, মানে কেতিয়াবা আহে, কেতিয়াবা নাহে, কেতিয়াবা আউট অফ ষ্টক হৈ যায়, আকৌ কেতিয়াবা এভেইলেবিলিটি হয়। এতিয়া বহুত দিন ধৰি নাই, এইবিলাক ঔষধ বহুত দিন ধৰি নাই নেকি? নহয়, মানে কেতিয়াবা মাজৰ পিৰিয়ডত নাথাকে, আকৌ আহে। আমি মান্থলি ইণ্ডিয়ানটো মাৰোঁ, আকৌ ধৰক 10 দিন বা 15 দিন এভেইলেবিলিটি থাকে, তাৰপিছত আৰু নহা হৈ যায়। মানে এইটো ডিপেণ্ড কৰে আপোনাৰ এতিয়া বৰ্তমান কিমান মেডিচিন নাই? ধৰক এৰাউণ্ড 50%। 50%? মেডিচিন প্লাছ আপোনাৰ আদাৰ মেডিকেল আইটেম, চাৰ্জিকেল আইটেম। 50% নাই? অঁ, 50% শ্বৰ্ট আছে? শ্বৰ্ট আছে। আপোনাক জনাই আছে কথাবিলাক? জনাই, আমি থ্ৰু অনলাইন। আপোনাক এতিয়া কি কয়, তেওঁলোকে দিব বুলি কৈ আহিছেনে নাই মাল? মানে একচুৱেলি আমাৰ কণ্টেক্টটো হয় আপোনাৰ ডিষ্ট্ৰিক্ট ড্ৰাগছ ৱেৰ হাউচৰ লগত, আৰু সিহঁতৰ কণ্টেক্টটো আৰু সিহঁতৰ বেলেগৰ লগত হয়। চ' সিহঁতে জনোৱা হিচাপে মানে আমাক যিমান পাৰে এভেইলেবিলিটি কৰাই আছে, কিন্তু যোনটো নাই আৰু নাই, আমাক ছাপ্লাই দিব পৰা নাই। সিহঁতেও কৈ আছে, প্ৰায় কয় যে আপোনাৰ স্বাস্থ্যমন্ত্ৰীও কয় যে বহুত প্ৰায় মেডিচিনবোৰ আছে, পোৱা যায় বুলি, কিন্তু দেখা গৈছে ইয়াত একোৱেই নাই এতিয়া। নাই, মই ইমান দূৰলৈকে ক'ব নোৱাৰিম, কিন্তু আমি যিখিনি ইয়াৰ পৰা মানে বিচাৰোঁ, সেই হিচাপে সিহঁতে এভেইলেবিলিটি থাকিলে আমাক দিয়ে। এতিয়া বৰ্তমান কি মেডিচিন নাই নে? এনে নৰ্মেল যিখিনি বেছিক মেডিচিন আছে, ধৰক একৰ্ডিং টু ইডিএল চালে ধৰক কিছুমান মেডিচিন নাই, আৰু ধৰক আৰু কিছুমান বেলেগ কেটেগৰী মেডিচিন। এতিয়া মানে বাহিৰত কিনিবলগীয়া হৈছে বহুত মেডিচিন? হয়, মানে আমিতো মানে তেনেকৈ কিনিবলগীয়া নকওঁ, বাহিৰৰ পৰা বেলেগৰ পৰা ল'বলগীয়া বুলি কয়। বাহিৰত কিনিছে, বাহিৰতে কিনিছে? তেতিয়া পেচেণ্টে উপায় নাপায়, বাহিৰতে এটা সুবিধা ল'ব, বাহিৰতে কিনিবলগীয়া হৈছে এতিয়া। হয়। কি নাম আপোনাৰ? মোৰ নাম বিশ্বনাথ ৰায়। ইয়াত কিমান দিন হ'ল চাকৰি কৰা? মোৰ ইয়াতে 2.5 years। তিনিটা দিছে। কেইটা ঔষধ পালে? তিনিটা। চবখিনি পাইছে নাই? নাই, দুটা কিনিব দিছে বাহিৰৰ পৰা। দুটা কিনিব দিছে বাহিৰৰ পৰা। বাহিৰৰ পৰা? এই ক'ত আহিছিলে এখন? ঢেকীয়াজুলি শ্বহীদ মনোবৰ নাথ সামূহিক স্বাস্থ্য কেন্দ্ৰ, ঢেকীয়াজুলি। তিনিটা মেডিচিন পালে, বাকী কেইটা বাহিৰত কিনিব দিছে? অঁ, কিনিব দিছে। মেডিচিন পালে? অঁ, দুটা পাইছোঁ, আৰু দুটা বাহিৰৰ পৰা ল'ব দিছে। ইয়াত নাই? নাই চাগে, বাহিৰৰ পৰা। তাৰপিছত বেজি এটা ল'ব দিছে। ইয়াৰ পৰা দিছে নে বাহিৰত ল'ব দিছে? বাহিৰত? বাহিৰত। ইয়াত একো ষ্টক নাই? একো নাই? নাই চাগে। কেইটা মেডিচিন পালে? মেডিচিন পালে নাই? মেডিচিন পাইছোঁ আপোনাৰ 1, 2, 3, 4টা পাইছোঁ। এটা বাহিৰত কিনিব দিছে। ইয়াত নাই? ইয়াত নাই।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।